নমস্কাৰ বন্ধুসকল, এটা সাপ সোমাই আছে দোকানৰ ভিতৰত পৰা। এইটো মালটো চাই লওঁ, বাদ কৰিম। এইটো চাওক দাদা, এইটো কি সাপ দাদা? এইটো নাম কয় হুলাবেৰিয়া সাপ বুলি কয়। সাপটো এইটো অবিষাক্ত সাপ। এইটো সাপে কামিলে মানুহ চানুহ নমৰে, বিষ চিষ নাই। এই ভাই এই বমি কৰিলে। এই দোকানৰ ভিতৰত এই এন্দুৰ চিকা খাইছিল, দেখিছা নে? এই দোকানৰ ভিতৰত খাইছিল, ধৰাত পৰিল দোকানৰ ভিতৰত। কেনে পালি তোমালোকে ধৰাৰ পিছত? কেনে লাগিল? ভালে লাগিছিল। এইটো বহুত দেৰিৰ পৰা সোমাই আছে, মানুহ নাই ধৰিবলৈ। আপোনাক ফোন মাৰোতে আপুনি আহিলে ভাল লাগিল। বাৰু ঠিকে আছে, এনেকে উল্লেখ অৱস্থাপৰ কৰি আমি ধৰি লৈ যাম নে কি? আমাৰ তোকে লওঁ নে কি? যাওঁৱে ভাই, আমাৰ ভিতৰত সোমো। খাই দি পাবি। এতিয়া আমি টেমাত ভৰাই ললো বস্তুটো। এতিয়া আমি ধুনীয়াকে জংঘলত এৰি দিম। কেনেকে এৰি দিওঁ অলপ চাওক বাৰু। নমস্কাৰ বন্ধুসকল, বস্তুটো অলপ আগত দোকানত ধৰাত পৰিল। আমাৰ এয়া ৰাইজঘাট বুলি কয়। এতিয়া আমি জংঘলত এৰি দিম। জংঘলৰ বস্তু জংঘলতে যাওক। তো এতিয়া এৰি দিলো, যাব চাওক।